Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So, আজি ভিডিঅ'ত আমি ডিছকাছ কৰিম এনুৱেল বৰ্ড এক্সামিনেশ্যন 2024 ক্লাছ 9 ছাবজেক্ট জেনেৰেল ছায়েন্স। এইটো আমাৰ কুৱেশ্যন পেপাৰটো হ'ল ওদালগুৰি ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰটো। তো তাৰ সলিউশ্যনখিনি আজি আমি এই ভিডিঅ'ত ডিছকাছ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাবা, খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়, কাৰণ যিসকলৰ ছায়েন্স এক্সাম হোৱা নাই তোমালোকে এই কুৱেশ্যন পেপাৰটো চাই কুৱেশ্যন পেটাৰ্ণবোৰ চাব পাৰিবা আৰু কেনেকুৱা কোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবোৰ তোমালোকে এই কুৱেশ্যন পেপাৰবোৰ চালে তোমালোকৰ ক্লিয়াৰ হ'ব যে কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহিব পাৰে। চ' আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম আমাক কি দি আছে, ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, চুজ দ্য কাৰেক্ট আনচাৰ। চ' প্ৰথম 1 নম্বৰ কুৱেশ্যনত MCQ টাইপৰ কুৱেশ্যনখিনি 20টা দিছে, ঠিক আছে। তো প্ৰথম 20টা আমি সলিউশ্যনখিনি চাওঁ কি কি হ'ব পাৰে। চ' ইয়াত প্ৰথম প্ৰশ্নটো কি দি আছে, তলৰ কোনটো পদাৰ্থৰ ঘনত্ব আটাইতকৈ কম। তো যিহেতু ইয়াত কম বুলি কৈছে, তো ইয়াত আমাৰ উত্তৰটো হ'ব অপশ্যন এ, বায়ু বা এয়াৰ, ঠিকে আছে। আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2, যে তলৰ কোনটো কাৰ্যকলাপ ৰাসায়নিক পৰিৱৰ্তন হয় ৰাসায়নিক পৰিৱৰ্তন। তো ইয়াত প্ৰথম অপশ্যন দিয়া আছে গছ কটা, বি দিয়া আছে কেৰাহীত মাখন গলা, চি দিয়া আছে পানী উতলোৱা, আৰু ডি আছে কয়লা জ্বলোৱা। তো যেতিয়া জ্বলোৱা থাকিব, বাৰ্ণিঙৰ লগত কিবা থাকিব, সেইটোৱে কি হ'ব আমাৰ ৰাসায়নিক পৰিৱৰ্তন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3, যে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ এলুমিনিয়াম ক্লৰাইড, বা এলুমিনিয়াম ক্লৰাইডৰ ৰাসায়নিক সংকেতটো কি। তো যিহেতু আমি জানো যে এলুমিনিয়ামৰ যোজ্যতা কি হয় 3+, আৰু ক্লৰিনৰ কি হয় আয়ন Cl-। তো ইয়াত কি হ'ব 3 হ'ব, ইয়াত হ'ব 1। যদি আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ তেতিয়া কি হ'ব AlCl3, ঠিকে আছে। তো ইয়াৰ উত্তৰটো হ'ব AlCl3, অপশ্যন চি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4, এভোগেড্ৰোৰ ধ্ৰুৱকৰ মান হৈছে। তো এভোগেড্ৰো এইটো আমি জানো যে ইয়াৰ মানটো কি হ'ব 6.022 × 10⁻23। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 5 দিয়া আছে যে কাৰ্বন ডাই অক্সাইডৰ আণৱিক ভৰ হৈছে। তো কাৰ্বনৰ আমি জানো কিমান হয় 12, আৰু অক্সিজেন দুটা আছে, এইকাৰণে ইয়াত কিমান হ'ব 16 × 2 = 32, 32, আৰু এই দুটা প্লাছ কৰিলে কিমান হ'ব 44U। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো মেগনেছিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস। তো আমি জানো যে মেগনেছিয়ামৰ কিমান হয়, মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা 12। তো ইয়াৰ কি হ'ব 282, ঠিকে আছে। তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন বি 282, ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7, যে কোষৰ কোনটো অংগাণুক আত্মঘাতী আখ্যা দিয়া হয়। তো এইটো হ'ব আমাৰ লাইচোজোম, বি লাইচোজোম। আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8, বাই হুইচ ইজ প্লাণ্ট চেল ৱাল মেইনলি মেড আপ অফ, বা উদ্ভিদৰ কোষৰ কোষবেৰখন কিহেৰে গঠিত। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি চেলুলোজ, ঠিকে আছে। আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9, যে নাৰিকলৰ বাকলিখন কি কলাৰে গঠিত হয়। তো ইয়াৰ উত্তৰটো আমি জানো যে এইটো কি হ'ব বি স্ক্লেৰেনকাইমা, ঠিকে আছে। আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10, যে উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ সমাংগদেহী বা থেল'ফাইটা, ঠিকে আছে। আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11, যে এবিধ ঢেকীয়া জাতীয় উদ্ভিদৰ উদাহৰণ হ'ল, বা দ্য এক্সাম্পল অফ টেৰিডোফাইটা ইজ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি মাৰ্চিলিয়া বা পানী টেঙেচি, ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো ভেক্টৰ ৰাশি নহয়, কোনটো স্কেলাৰ ৰাশি। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি স্পীড। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13, ভৰবেগৰ SI একক হ'ল। আমি যিহেতু জানো যে ভৰবেগ কি হয় P = mv, আৰু m মানে কি মাছ বা ভৰ, এইটো কি হ'ব কেজি, আৰু ভি মানে কি বেগ। তো ইয়াত কি হ'ব মিটাৰ পাৰ ছেকেণ্ড। তো ইয়াৰ উত্তৰটো হ'ব কি কেজি মিটাৰ পাৰ ছেকেণ্ড। তো ইয়াৰ অপশ্যনটো হ'ব অপশ্যন ডি কেজি মিটাৰ পাৰ ছেকেণ্ড, ঠিকে আছে। আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14, যে জড়তাৰ জোখ হৈছে। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন এ ভৰ। কুৱেশ্যন নম্বৰ 15, মুক্ত অধুগমনৰ ত্বৰণৰ মান হ'ল, বা হোৱাট ইজ দ্য ভেলিউ অফ এক্সেলাৰেশ্যন অফ ফ্ৰী ফল। তো এইটো হ'ব অপশ্যন ডি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16, যে 1 জুল = ডেছ × 1 মিটাৰ। তো 1 জুল কিহৰ হয়
কাৰ্যৰ একক হয় তো W ইকুৱেল আমি কি পাইছিলোঁ F ইনটু S তো F সদায় কিহত হয় নিউটনত হয় আৰু S কিহত হয় মিটাৰত হয় তো যিহেতু 1 মিটাৰ দিয়াই আছে আৰু যেটো খালি ঠাই আছে সেইটো কি হ'ব 1 নিউটন ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 17 যে m ভৰৰ বস্তু এটা v দ্ৰুতিৰে গতিশীল হৈ থাকিলে বস্তুটোৰ গতি শক্তি হ'ব তো গতি শক্তি বা যদি আমাক কয় কাইনেটিক এনাৰ্জি সেইটো সদায় কি হয় হাফ mv স্কয়াৰ তো ইয়াৰ উত্তৰটো হ'ব অপচন সি হাফ mv স্কয়াৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 18 যে 25 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত লুত শব্দৰ দ্ৰুতি হ'ল তো ইয়াত আমাৰ এনে লুত শব্দৰ দ্ৰুতি কিমান হয় 5130 মিটাৰ পাৰ সেকেন্ড হয় তো ইয়াত তো তেনেকৈ দিয়া নাই কোনো অপচনেই মিলা নাই তো ইয়াত এনে কি হ'ব 5130 হ'ব ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 19 বা কেতিয়াবা যদি এনেকুৱা আমাৰ অপচন নিমিলে যোনটো ক্লোজ থাকে সেইটোৱে দি দিব পাৰি আমি তো ইয়াততো বেছি ইমান ক্লোজো নাই ভ্যালুবোৰ কেতিয়াবা মানে অপচনবোৰ ভুল আহিব পাৰে তো আমি নেক্সট কোৱেশ্চনটোত যাওঁ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 19 যে তলৰ কোনবিধ ৰোগ মহৰ দ্বাৰা সঞ্চাৰিত নহয় তো অপচন কেইটা কি দিয়া আছে ডেংগু বি মেলেৰিয়া সি এনকেফেলাইটিছ আৰু ডি নিউমোনিয়া তো নিউমোনিয়া হ'ব যি মহৰ দ্বাৰা কি নহয় সঞ্চাৰিত নহয় সো আমাৰ লাষ্ট এমসিকিউ টাইপ কোৱেশ্চনটো হ'ল যে ওজন স্তৰ ক্ষয় হোৱাৰ বাবে দায়ী মূল যৌগবিধ হ'ল তো এইটো হয় ক্লোৰোফ্লোৰোকাৰ্বন তো অপচন হ'ব সি ক্লোৰোফ্লোৰোকাৰ্বন ঠিক আছে তো এইকেইটাই আছিল আমাৰ এমসিকিউ টাইপ কোৱেশ্চনৰ সলিউশনখিনি আৰু পিছত আমাৰ আছে 2 নম্বৰৰ 1 মাৰ্কৰ আমাৰ 25টা কোৱেশ্চন আহিছে মানে ওভাৰঅল আমাৰ 1 মাৰ্কৰ ভিতৰত কোৱেশ্চনবিলাক 45টা আহিছে কিন্তু এমসিকিউ দিছে মাত্ৰ 20 নম্বৰৰ আৰু বাকি 1 মাৰ্ক কোৱেশ্চন আহিছে আমাৰ 25 মাৰ্কছৰ ঠিক আছে তো এই কোৱেশ্চনবোৰ তোমালোকে ভালদৰে চাই যাবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহিব পাৰে বা আমাৰ পিছৰ সেকশনতো 45টা এমসিকিউ হোৱাৰ পিছতো এই কোৱেশ্চনবোৰ আমাৰ 1 মাৰ্ক বা 2 মাৰ্কৰ তেনেকুৱা আহি যাব পাৰে তো এই কোৱেশ্চনবোৰ তোমালোকে চাই লোৱা তাৰপিছত আমাৰ নেক্সট কোৱেশ্চনবোৰ 2 মাৰ্কৰ কোৱেশ্চনবোৰ আছে আৰু ইয়াত তোমালোকে ছবিবোৰো চাবা কোনকিটা ছবি আমাৰ আহিছে ইয়াত যেনেকৈ এটা দিয়া আছে যে এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা তো এইটো এটা ইম্পৰ্টেণ্ট মানে ছবি হয় এইটো চাই যাবা তোমালোকে আৰু বাকি কোৱেশ্চনবোৰ তোমালোকে চাই যোৱা যে কোনবোৰ পাৰ্থক্য আহিছে কাৰ্য লিখিব আহিব পাৰে বা এসআই একক তৰণ কাক বোলে তো সেই কোৱেশ্চনবোৰ আমি চাই যাব লাগিব ভালদৰে এইকেইটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আৰু এটা ইম্পৰ্টেণ্ট যে গতি বিষয়ক তৃতীয় সূত্ৰটো লিখা এটা উদাহৰণ দিয়া তো তেনেকৈ আহি যাব পাৰে যিকোনো আমাৰ গতি বিষয়ক 3টা সূত্ৰ আছিল তো সেই সূত্ৰবোৰ আমি চাই যাব লাগিব সেই সূত্ৰবোৰ কেনেকৈ আমি পাওঁ যেনেকৈ সাপোজ আহি গ'ল আমাৰ F = ma এইটো প্ৰমাণ কৰি দেখুৱা যে F = ma ফৰ্মুলাটো কেনেকৈ আহে তো এইবিলাক কোৱেশ্চন আমি ভালদৰে চাই যাব লাগিব নেক্সট আমাৰ কোৱেশ্চনবোৰ আহিছে যেনেকৈ নিউমেৰিকেল ফিজিক্সৰ এইখিনি আমাৰ আহিব পাৰে আৰু নেক্সট আমি তলৰ যিখিনি কোৱেশ্চন আছে তেন তোমালোকে ভালদৰে চাই যাবে কোৱেশ্চনবোৰ কাৰণ এই কোৱেশ্চনবোৰৰ পৰা তোমালোকে ইম্পৰ্টেণ্ট আহিব পাৰে সো এইটোৱে আছিল আমাৰ উদালগুৰি ডিষ্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰটো আশা কৰোঁ তোমালোকে এমসিকিউ টাইপৰ কোৱেশ্চনখিনি ভালদৰে বুজি পাইছা আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা যিসকল নতুনকৈ আহিছা আমি এনেকৈ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আৰু আনি থাকিম তোমালোকৰ কাৰণে সো লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই